সম্মানিত দৰ্শকসকলক স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ দিছো অসমত বলবৎ হ'ব পাৰে লাভ জেহাদ বিৰোধী আইন আৰু এই আইনখনৰ খচৰা ইতিমধ্যে প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে জনাইছো এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ যেটো অসমত বলবৎ হ'ব পাৰে লাভ জেহাদ বিৰোধী আইন আৰু এই আইনখনৰ ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে লাভ জেহাদ বিৰোধী আইনক লৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ স্পষ্টীকৰণ এই নাইট আজি কিছু মুহূৰ্তৰ পূৰ্বে তেওঁ স্পষ্টীকৰণ দিছে তেওঁ মন্তব্য প্ৰকাশ কৰিছে এই সন্দৰ্ভত ৰাজ্যত বৃদ্ধি পোৱা মহিলা বিৰোধী অপৰাধ ৰোধৰ চেষ্টা কৰিছে চৰকাৰে আৰু বিবাহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা অনাৰ বাবে চৰকাৰে এনেধৰণৰ প্ৰচেষ্টা হাতত লৈছে লাভ জেহাদ বিৰোধী আইন সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য প্ৰকাশ কৰিছে আমাৰ ধাৰণাটো লাভ জেহাদ নহয় মোৰ ধাৰণা কেৱল পৰিচয় নহয় চাকৰি উপাৰ্জনো লুকুৱাব নালাগে স্বামী পত্নীৰ মাজত কোনো স্বচ্ছতা নাথাকিলে বিবাহ কৰিব নালাগে বুলি তেওঁ মন্তব্য প্ৰকাশ কৰিছে ধৰ্ম প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ কিন্তু চাকৰি আৰু উপাৰ্জন উল্লেখ কৰাটো বাঞ্ছনীয় ক্ষেত্ৰত অসমে এনে এক পদক্ষেপ গ্ৰহণ কৰিব যিকোনো ধৰ্মৰ বিৰুদ্ধে নহব বিবাহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা অনাৰ বাবে এই আইনখন অনাৰ পোষকতা কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এই নাইট প্ৰকাশ পাইছে এই বাতৰিটো এই বাতৰি এই নাইট প্ৰকাশ পোৱাৰ পাছতে যথেষ্ট এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছো যেটো এই আইনখন ইতিমধ্যে অসমত অনাৰ বাবে আইনখনৰ খচৰা ইতিমধ্যে প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে ইফালে উত্তৰ প্ৰদেশত এই আইনখন ইতিমধ্যে বলবৎ হৈছে মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত এই আইনখন বলবৎ কৰাৰ বাবে যথেষ্ট চিন্তা চৰ্চা কৰি আছে অতি শীঘ্ৰেই মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত এই আইনখন বলবৎ হ'ব উত্তৰ প্ৰদেশত ইতিমধ্যে বলবৎ হৈছে গতিকে এই আইনখন কেনেকৈ আসলতে অসমত বলবৎ কৰিব পাৰি তাক লৈ ইতিমধ্যে যুঁজা চলাইছে প্ৰস্তুতি আৰম্ভ কৰিছে আইনখনৰ ইতিমধ্যে খচৰা প্ৰস্তুত কৰিছে ৰাজ্য চৰকাৰে আৰু আজি এই নাইট এই মন্তব্য কৰিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰ জনাম অসমত বলবৎ হ'ব পাৰে লাভ জেহাদ বিৰোধী আইন ৰাজ্যত বৃদ্ধি পোৱা মহিলা বিৰোধী অপৰাধ ৰোধৰ বাবে চেষ্টা চলাইছে চৰকাৰে বিবাহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা অনাৰ বাবে চৰকাৰে এই প্ৰচেষ্টা হাতত লৈছে লাভ জেহাদ বিৰোধী আইন সন্দৰ্ভত এই মন্তব্য কৰিলে আজি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তাত উল্লেখ কৰিছে আমাৰ ধাৰণাটো লাভ জেহাদ নহয় কেৱল পৰিচয় নহয় চাকৰি উপাৰ্জনো লুকুৱাব নালাগে স্বামী পত্নীৰ মাজত কোনো স্বচ্ছতা নাথাকিলে বিবাহ কৰিব নালাগে ধৰ্ম প্ৰকাশ কৰাটো গুৰুত্বপূৰ্ণ কিন্তু চাকৰি আৰু উপাৰ্জন উল্লেখ কৰাটো বাঞ্ছনীয় অসমে এনে এক পদক্ষেপ গ্ৰহণ কৰিব যিকোনো ধৰ্মৰ বিৰুদ্ধে নহব বিবাহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা অনাৰ বাবে এই আইনখন বলবৎ কৰিব আমি জনাই আছো সেই খবৰটো যেটো লাভ জেহাদক লৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত নানা ধৰণৰ যেটো অসামাজিক কাৰ্যকলাপ অব্যাহত আছে আৰু যাকে লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সচেতন মহলৰ মাজত আৰু ইতিমধ্যে আমি দৰ্শকক জনাইছো যেটো মধ্যপ্ৰদেশ আৰু কৰ্ণাটকত ইতিমধ্যে চিন্তা চৰ্চা আৰম্ভ হৈছে উত্তৰ প্ৰদেশত এই আইনখন বলবৎ হৈছে গতিকে অন্যান্য ৰাজ্যসমূহত এই আইনখন বলবৎ কৰাৰ বাবে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে বিজেপি শাসিত চৰকাৰখনে ইতিমধ্যে যথেষ্ট তৎপৰতা অৱলম্বন কৰিছে আৰু আমি দৰ্শকক জনাই আছো যেটো অসমতো এই আইনখন বলবৎ হোৱাৰ বাবে যথেষ্ট আগ্ৰহ প্ৰকাশ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত ইতিমধ্যে আইনখনৰ খচৰা প্ৰস্তুত কৰিছে আজি এই নাইট এই মন্তব্য প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে আমি জনাই আছো সেই খবৰ যেটো লাভ জেহাদ বিৰোধী আইন এই আইনখনক লৈ বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় বহু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আসলতে এই আইনখন বলবৎ হ'ব লাগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালকৈ আমি দৰ্শকক জনাই আছো দেশৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে বলবৎ হৈছে উত্তৰ প্ৰদেশত এই আইনখন বলবৎ হৈ গৈছে মধ্যপ্ৰদেশ কৰ্ণাটকত ইতিমধ্যে চিন্তা চৰ্চা চলি আছে অতি শীঘ্ৰে এই আইনখন বলবৎ হ'ব গতিকে এই আইনখন কেনেকৈ অসমত বলবৎ কৰিব পাৰি তাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা চৰ্চা আৰম্ভ কৰিছে আমি জনাইছো ইতিমধ্যে আইনখনৰ খচৰা ইতিমধ্যে প্ৰস্তুত হৈছে এই আইনখনত কি থাকিব ইতিমধ্যে উল্লেখ কৰা অনুসৰি বিবাহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা অনাৰ বাবে চৰকাৰে প্ৰচেষ্টা হাতত লৈছে হিমন্ত বিশ্ব শৰ্মাই আজি মন্তব্য প্ৰকাশ কৰিছে আমাৰ ধাৰণাটো লাভ জেহাদ নহয় কেৱল পৰিচয় নহয় চাকৰি উপাৰ্জনো লুকুৱাব নালাগে স্বামী পত্নীৰ মাজত কোনো স্বচ্ছতা নাথাকিলে বিবাহ কৰিব নালাগে ধৰ্ম প্ৰকাশ কৰাটো উল্লেখ গুৰুত্বপূৰ্ণ কিন্তু চাকৰি আৰু উপাৰ্জন উল্লেখ কৰাটো
বাঞ্ছনীয় বুলি উল্লেখ কৰিছে অসমে এনে এক পদক্ষেপ গ্ৰহণ কৰিব যিকোনো ধৰ্মৰ বিৰুদ্ধে নহব আৰু বিবাহৰ ক্ষেত্ৰত অধিক স্বচ্ছতা অনাৰ বাবে এই আইনখন বলবৎ কৰাৰ বাবে চিন্তা চৰ্চা আৰম্ভ কৰিছে ৰাজ্য চৰকাৰে আৰু এই মন্তব্য কৰিছে ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান A9 মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু এই বাতৰি প্ৰকাশ পোৱাৰ মাজত এতিয়া বিভিন্ন জনৰ মাজত প্ৰশ্নৰ সৃষ্টি হৈছে আৰু প্ৰতিক্ৰিয়াৰো উদ্ভৱ হৈছে গতিকে অতি শীঘ্ৰে আহিব পাৰে অসমত লাভ জেহাদ বিৰোধী আইনখনৰ খচৰা ইতিমধ্যে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰিছে একমাত্ৰ ৰাজ্যত বৃদ্ধি পোৱা মহিলা বিৰোধী অপৰাধ ৰোধৰ বাবে এই প্ৰচেষ্টা হাতত লৈছে ৰাজ্য চৰকাৰে ৰাজ্য চৰকাৰৰ এই পদক্ষেপক কেনেদৰে আচলতে আদৰণি জনায় সেয়া কিন্তু যথেষ্ট লক্ষণীয় হ'ব আৰু এই বাতৰি এতিয়া প্ৰকাশ পোৱাৰ পাছতে সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে